ইমান জোৰছে ভোক লাগিলে সেইকাৰণে চলিতলি নফুনাকে বজাৰ গুচি গ'লোগে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ব্লগলৈ। আৰু কি জানেনে, মই ঘৰত অহাৰ পৰা যে একেবাৰে কাণফুলি পিন্ধিবই পাহৰি গৈছিলোঁ। আৰু যিসকলে মোক কালি ভিডিঅ' চাইছে তেওঁলোকেতো জানেই কালি দাইহঁতৰ ঘৰত সুধি আছিলে আৰু কাণফুলিযোৰ জোৰ জবস্তিকৈ সোমোৱা হ'ল, সেইকাৰণে কালি ৰাতি শুব পৰা নাই বিষত। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কি লগালে ভাল। পিছে মায়ে কৈছিলে নাৰিকল তেল লগালেও ঠিক হৈ যায় বুলি। আমাৰ কিন্তু এটা কথা ভাল হৈছে দেই, বজাৰখন যিহেতু ওচৰতে আছে সেইকাৰণে মই চুলি তুলি ফনিয়াই নাই আহা। যিহেতু ডেইলি মই প্ৰটিন ইনটেক কমপ্লিট কৰোঁ সেইকাৰণে মই অলপ চিকেন ব্ৰেষ্ট পিচ লৈ লৈছোঁ। আৰু এফালে মোৰ লিভাৰ খাই বহুত ভাল লাগে সেইকাৰণে মিলাই মিলি লিভাৰ অকণো লৈ লৈছোঁ। আৰু এফালে আমাৰ এতিয়া ৰাতিপুৱা ৰ'দ দিয়া ষ্টাৰ্ট কৰিলেই। যিহেতু কালি হুডিত অলপমান বেছি খাই দিয়া গ'ল সেইকাৰণে ভাবিছোঁ কি আজি অলপমান চিম্পলকৈ খাম বুলি। পিছে মই কিন্তু ঘৰত কাম কৰোঁ খালি। এফালে বনালোঁ পাপাৰ কাৰণে ৰুটি। কিন্তু আপোনালোকে কথা এটা বিশ্বাস কৰিবনে, মই কিন্তু মাংসখিনিত অকণো তেল দিয়া নাই, খালি অলপমান মছলা দিছোঁ। আৰু এফালে মোৰ কাৰণে লৈ লৈছোঁ চালাড আৰু মাংস। আৰু যে এফালে ৰুটি বনাই থাকোঁতে মোৰ যিটো অৱস্থা হৈছিল, এফালে দেখিছেনে মই মেকআপ কৰা নাই, গোটেইখন ঘামি অৱস্থা নাই। আৰু যে এফালে খাই শেষেই হোৱা নাছিলে, বহুত দিনৰ পৰা ৰখি থকা পাৰ্চেল এটা আজি ফাইনেলি আহি গ'ল। কিন্তু এফালে আনবক্সিং কৰোঁতে তামোল এখন খাই লৈছোঁ। তামোলখন মেইন নহয় জানো। মই জনাত ছোৱালী মানুহে অলপমান স্কিনখন বেছি কেয়াৰ কৰে। মই কিন্তু ইমানো নকৰোঁ, কিন্তু কৰোঁ আৰু অলপ চলপ। কিন্তু আপোনালোকে বস্তু এটা ন'টিছ কৰিছেনে, এফালে পেকেটটো আৰু মোৰ টি চাৰ্টটো একেই নহয়নে? আৰু এফালে চাওকচোন ফাইনেলি ইমান দিনৰ পৰা ৰখি থকা পাৰ্চেলটো আহি গ'ল। পিছে আপোনালোকে ধৰিব পাৰিছেই মোৰ এক্সপ্ৰেশ্যনটো চাই যে মই কিমান হেপ্পী। আৰু যিহেতু আজিকালি বহুত বেছি ৰ'দ দিয়ে আৰু যে ছানস্ক্ৰীন নলগালে যে ক'লা হোৱাটো খাটাং। কিন্তু মই কিনোতে এটাকৈ নিকিনো, কম্বকে কিনো, তেতিয়াহ'লে অফাৰ পায়। সেইকাৰণে আপোনালোকেও কিনিলেও কম্বকে কিনিব।